ওলাইছোঁ মাহঁতৰ ঘৰলৈ যাম আৰু মোৰ ননদজনী যাব, সিহঁতেও যাব, মানে ছোৱালীজনীও আছে নহয় অকণমানি, তাইকো লৈ যাম। আমি ভাবিছোঁ একেলগে গোটেইখিনি মাহঁতৰ ঘৰৰ পৰা আহোঁগৈ। মায়ে ফোন কৰিছিলে, মাতিছিলে আমাক দিনতে, দিনত যাবলৈ সময় নহ'লে, সেইটো কাৰণে বোলো সময় নহ'লে মানে বতৰটোও বৰ এটা ঠিক নহয়, সেইটো কাৰণে দিনত নগ'লোঁ। সিহঁতেও বোলে কৈছোঁ আৰু যাম বুলি, এতিয়া সন্ধিয়া লগা একেলগে আমি যাম গোটেইকেইটা, ৰাতি ভাত সাজ তাতে খাই কৰি আহিম, সেয়াকে দেখুৱাওঁ। আৰু এতিয়া তাহাঁতি যোৱালৈ অকণ দেৰি আছে বাৰু, সন্ধিয়া লগা যাম বুলি কৈছে। সেইটো কাৰণে ভাবিছোঁ আমি আমনিও লাগিছে দিনটো ঘৰত থাকি, অকণমান এনেই ওলাই যাওঁ ৰাস্তাই ৰাস্তাই, আৰু ব'লক দেখুৱাম আৰু কি হয়। আমি স্কুটিতে ওলাই আহিছোঁ, যাম আৰু সন্ধিয়া। দলং আছে, দেওপানী যোৱা ৰাস্তা, আহি আছোঁ। এনেকৈ বহুত দিন অহা নাই। আমি এখন দলঙৰ ওপৰত পালোহি, এখন দেওপানী দলং নহয়, এখন ধনশিৰি দলং। এইখিনিতে ৰখিছোঁ অকণমান সময়, তাৰপিছতে এতিয়া এনেই আবেলি এনেই এইখিনিলে ওলাই আহি ভাল লাগে, ৰ'দটো নিদিলে ধুনীয়া বতাহ মাৰি আছে, সেইটো কাৰণে। আৰু ইয়াতে হেৰি দুৰ্গা মন্দিৰ, মানে দুৰ্গা মন্দিৰ নহয়, হেৰি আৰু এইটো কি কয়, এই দুৰ্গা পূজাৰ দেৱী উঠাবলৈ ইয়ালৈকে আহে, আমাৰ ইয়াৰ যিমানখিনি হয় ইয়ালৈকে আহে। আৰু কি দেখুৱাম আৰু, এয়া নদীখন শুকাইছে অলপমান, এয়া দেখিছেনে, আবেলিৰ পৰিৱেশ আৰু এয়া দেই। সেইখন কাৰ্বি পাহাৰ ওলাই আছে অলপ অলপ নীলা নীলাকৈ, এয়া কাৰ্বি পাহাৰ। ৰাস্তাবোৰ এইফালে কিন্তু ধুনীয়া, একদম ধুনীয়া লাগে। সেইকেইটা গা ধোৱা নাই, মাছ খেপিয়াই ফুৰিছে বাই চুকে চুকে, এইকেইটা মাছ হেৰি কৰিছে নি, ইয়াত মাছ ধৰে নহয় মানুহে, মোৱা মাছ পায় ধুনীয়া ধুনীয়া। এইখিনিৰ পৰা ধৰি নি আমাৰ সেইফালে বিকিবলৈ নিয়ে, কিন্তু যি দাম লয় এয়া আৰু। এনে আবেলি ওলাই আহি ভাল লাগে, সন্ধিয়া হ'লে যামেই আৰু মাহঁতৰ ঘৰলৈ, এয়াই আৰু। আমাৰ ফুচকি আহি গ'ল এজনী, ফুৰিবলৈ যাবলৈ ফ্ৰক পিন্ধি আহিছে, ধুনু ফ্ৰক পিন্ধি আহিছোঁ ছোৱালীজনী। এয়া আমি এতিয়া যাওঁ ধুনীয়াকৈ, আহি পাই গ'লোঁ। গাখীৰ ল'ৰা ছোৱালীকেইটালৈ আমাৰ, আৰু এয়া চিকেন চপ, আলু চপ, এই মাংস মাংস এইয়া বনাব লাগিব এতিয়া। মায়ে আকৌ মাছ নানিলোঁ কৈ আছে, নাই না আমাৰ মাংস হ'ব। চাহটো ময়ে বনাই দিওঁ। এইফালে পচলা, জলকীয়া ভাজি, সেইটোকে বনাব লাগিব। পচলা আমাৰ ঘৰৰ কল দেই, এনেকুৱা কল আপোনালোকৰ কাৰোবাৰ ঘৰত লাগিছে নি, মোক কমেণ্ট এটা কৈ দিবাচোন, নামটো কি। মই বেলেগ ডিজাইনৰ কল এইকেইটা, মই হাঁহিয়ে ৰখাব পৰা নাই কলৰ ডিজাইন দেখি। আয়ো তাকেহে এইফালে জুই ধৰা জ্বলাই আছে মাংস বনাবলৈ। অঁ আমাৰ ঘৰৰ কলকেইটা ডিজাইন বৰ বেলেগ টাইপৰ আকৌ। এই আমাৰ খানা ৰেডি হৈ গ'ল ৰাতি, এতিয়া উলিয়াবলৈ থাকি গ'ল কি কি আছিলে। এইফালে মাংস, এয়া জলকীয়া ভাজি, ৰঙালাও ভাজি, আৰু এয়া চাটনি, লোকেল মুৰ্গী আৰু খালি, ব্ৰইলাৰ নহয় বাৰু। খোৱা কেনেকুৱা আছে? এইফালে সিহঁতক ভিতৰতে দিছোঁ দুইটাকে।